সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি কৰ্মচাৰী সকলৰ কাৰণে বান্ধি দিয়া হল কাৰ্যালয়ৰ সময়সীমা কাৰ্যালয়ত উপস্থিত হোৱাৰ সময় কাৰ্যালয় এৰাৰ সময় নিৰ্দেশ নামানিলে হোৱা শাস্তি আৰু কোনটো কাৰ্যালয়ৰ বাবে এই নিৰ্দেশনা সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক কাৰ্যালয়ত পলমকৈ উপস্থিত হলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব পুৱা 9:30 বজাৰ লগে লগে উপস্থিত হ'ব কাৰ্যালয়ত আৰু একেৰাহে 3 দিন পলমকৈ উপস্থিত হলে কৰ্তন কৰা হ'ব এদিনৰ সিএল আৰু সদায় পলমকৈ আহিলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ পুৱা 9:45 পূৰ্বে এফআৰএছত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী আৰু সৰকাৰি কৰ্মচাৰী সকললৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা জনতা ভৱনৰ কৰ্মচাৰীলৈ নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে আৰু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ ঘোষণা ৰাজ্য চৰকাৰৰ আৰু এতিয়াৰ পৰা কাৰ্যালয়ত পলমকৈ উপস্থিত হলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়সীমা দিছে পুৱা 9:30 বজাত আৰু একেৰাহে 3 দিন যদি কাৰ্যালয়ত পলমকৈ উপস্থিত হয় তেনেহলে এদিনৰ সিএল কৰ্তন কৰা হ'ব আৰু সদায় যদি পলমকৈ আহে তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু পুৱা 9:45 বজাৰ পূৰ্বে এফআৰএছত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী আৰু চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰে দিছে কঠোৰ নিৰ্দেশনা জনতা ভৱনৰ কৰ্মচাৰীলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে আৰু এই নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে জনতা ভৱনৰ কৰ্মচাৰীলৈ আৰু কেৱল জনতা ভৱনৰ কৰ্মচাৰীসকলৰ বাবেহে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এসমূহ অগ্ৰাহ্য কৰিলে যেনেদৰে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ ঠিক তেনেদৰে কিন্তু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীৰ বাবেও ঘোষণা কৰা হৈছে বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে জনতা ভৱনৰ কৰ্মচাৰীলৈ আৰু কাৰ্যালয়ত পলমকৈ যদি উপস্থিত হয় তেনেহলে চৰকাৰী কৰ্মচাৰীসকল সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ পুৱা 9:30 বজাত উপস্থিত হ'ব কাৰ্যালয়ত আৰু একেৰাহে 3 দিন পলমকৈ যদি উপস্থিত হয় তেনেহলে কৰ্তন কৰা হ'ব এদিনৰ সিএল আৰু সদায় যদি পলমকৈ আহে তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু পুৱা 9:45 পূৰ্বে এফআৰএছত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী চৰকাৰী কৰ্মচাৰী সকললৈ অৰ্থাৎ জনতা ভৱনৰ কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে জনতা ভৱনৰ কৰ্মচাৰীলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা আৰু এসমূহ যদি অগ্ৰাহ্য কৰে তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ ঠিক তেনেদৰে কিন্তু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীৰ বাবে ঘোষণা কৰা হৈছে বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বান্ধি দিয়া হল কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়সীমা কাৰ্যালয় এৰাৰ সময়সীমা কেৱল জনতা ভৱনৰ কৰ্মচাৰীসকলৰ কাৰণেহে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এসমূহ যদি অগ্ৰাহ্য কৰে তেনেহলে সন্মুখীন হ'ব কঠোৰ শাস্তিৰ একেৰাহে 3 দিন যদি পলমকৈ উপস্থিত হয় তেনেহলে এদিনৰ দৰমহা এদিনৰ সিএল কৰ্তন কৰা হ'ব আৰু সদায় যদি পলমকৈ আহে তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু 9:45 বজাৰ পূৰ্বে এফআৰএছত উপস্থিতিৰ পঞ্জীয়ন কৰিব সকলো কৰ্মচাৰীয়ে বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী আৰু পুৱা 9:30 বজাৰ লগে লগে উপস্থিত হ'ব সকলো কৰ্মচাৰী কাৰ্যালয়ত
কেৱল জনতা ভৱনৰ কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা আৰু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীলৈ অৰ্থাৎ জনতা ভৱনৰ কৰ্মচাৰীলৈ সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা জাৰি কৰিছে আৰু এতিয়াৰ পৰা কাৰ্যালয়ত যদি পলমকৈ উপস্থিত হয় তেনেহলে জনতা ভৱনৰ কৰ্মচাৰীসকল সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু পুৱা 9:30 বজাত ঠিক 9:30 বজাত উপস্থিত হ'ব কাৰ্যালয়ত একেৰাহে 3 দিন পলমকৈ যদি উপস্থিত হয় তেনেহলে কৰ্তন কৰা হ'ব এদিনৰ চিএল আৰু সদায় যদি পলমকৈ উপস্থিত হয় তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ পুৱা 9:45 বজাৰ পূৰ্বে এফআৰএছত উপস্থিতিৰ পঞ্জীয়ন কৰিব আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী আৰু চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে কঠোৰ নিৰ্দেশনা কেৱল জনতা ভৱনৰ কৰ্মচাৰীসকলৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ এই দুটা সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে পুৰুষ কৰ্মচাৰীসকলেও পাব মেন অফ দি মান্থ আৰু ওমেন অৰ্থাৎ মহিলা কৰ্মচাৰীসকলে লাভ কৰিব ওমেন অফ দি মান্থ এই সন্মান ঠিক তেনেদৰে কিন্তু কাৰ্যালয়ত যদি পলমকৈ উপস্থিত হয় তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ একেৰাহে যদি 3 দিন পলমকৈ কাৰ্যালয়ত উপস্থিত হয় তেনেহলে কৰ্তন কৰা হ'ব এদিনৰ চিএল আৰু সদায় যদি পলমকৈ উপস্থিত হয় কাৰ্যালয়ত তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কোনো কৰ্মচাৰীয়ে কৰ্মস্থলী কেৱল জনতা ভৱনৰ কৰ্মচাৰীলৈহে এই নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে কেৱল জনতা ভৱনৰ কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এইসমূহ অগ্ৰাহ্য কৰিলে যেনেদৰে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ ঠিক তেনেদৰে কিন্তু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীৰ বাবেও ঘোষণা কৰা হৈছে বিশেষ সন্মান কাৰ্যালয়ত পলমকৈ উপস্থিত হলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব জনতা ভৱনৰ কৰ্মচাৰীসকল পুৱা 9:30 বজাত ঠিক 9:30 বজাত উপস্থিত হ'ব কাৰ্যালয়ত একেৰাহে 3 দিন পলমকৈ উপস্থিত হলে কৰ্তন কৰা হ'ব এদিনৰ চিএল সদায় যদি পলমকৈ আহে তেনেহলে সন্মুখীন হ'ব শাস্তিমূলক ব্যৱস্থাৰ আৰু পুৱা 9:45 বজাৰ পূৰ্বে এফআৰএছত কৰিব উপস্থিতিৰ পঞ্জীয়ন বিয়লি 5 বজাৰ পূৰ্বে এৰিব নোৱাৰিব কৰ্মস্থলী চৰকাৰী কৰ্মচাৰীসকললৈ অৰ্থাৎ জনতা ভৱনৰ কৰ্মচাৰীলৈ নিৰ্দেশনা সাধাৰণ প্ৰশাসন বিভাগৰ আৰু নিৰ্দেশনা পালন কৰা কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সন্মান মেন অফ দি মান্থ আৰু ওমেন অফ দি মান্থ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে